নমস্কাৰ, আপোনালোকে চাই আছে জ্ঞানশিলা চলাই আহিছোঁ অসম পুলিচ কনিষ্টেবল পৰীক্ষাৰ কাৰণে যিটো জিকে সিৰিজ চলাই আছিলোঁ এইটো পাৰ্ট 15 হয় 15 নম্বৰ পাৰ্টটো হয় ইয়াৰ আগত 14টা পাৰ্ট আমি ডিসকাস কৰিছোঁ আহিবলগীয়া অসম পুলিচ কনিষ্টেবল পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব তো আগৰ পাৰ্ট কেইটা যদি চোৱা নাই চাবা আমাৰ প্লেলিষ্টত গৈ পেলাই সাৰ্চ কৰিলে পাবা আসাম পুলিচ কনষ্টেবল এবিইউবি বুলি দিয়া আছে ওকে আৰু যদি আমাৰ হোৱাটসএপ গ্ৰুপত জয়েন হ'ব বিচাৰা তেতিয়া হলে গ্ৰুপৰ লিংক ডেসক্ৰিপচন বক্সত দি থোৱা আছে তাত গৈ পেলাই তোমালোকে গ্ৰুপত জয়েন হ'ব পাৰিবা সো আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চন দুটা যি আছে দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি সাউথ আমেৰিকাৰ সকলোতকৈ ডাঙৰ দেশ কোনখন হয় এটা আছে পেৰু আৰ্জেন্টিনা ব্ৰাজিল কলম্বিয়া শুদ্ধ উত্তৰটো হ'ব কি অপচন সি ব্ৰাজিল তাৰ পিছত আছে কোনজন মুগল সম্ৰাটক জিন্দা পীৰ বুলি কোৱা হয় জিন্দা পীৰ বুলি কোৱা হৈছিল কোন গৰাকী মুগল শাসকক ঔৰংজেব বাবৰ হুমায়ুন নে আকবৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ ঔৰংজেব আৰু মুগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল কোন বাবৰ তাৰ পিছত আছে অলকানন্দা কবিতা সংকলন কোনে লিখিছিল এইখন এখন কবিতা পুথি হয় যিখনৰ কাৰণে সাহিত্য একাডেমী বঁটা পাইছিল আৰু এইখন লিখিছিল কোনে আমাৰ নলিনীবালা দেৱীয়ে তাৰ পিছত আছে বায়ুমণ্ডলত নাইট্ৰজেনৰ শতকৰা পৰিমাণ কিমান হয় আমাৰ যেটো বায়ুমণ্ডল আছে তাত আমাৰ নাইট্ৰজেন কিমান পাৰ্সেন্ট अवेलेबल আছে কিমান পাৰ্সেন্ট নাইট্ৰজেন আছে তো আমাৰ বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ হৈছে 78% ঠিক আছে নেক্সট কোৱেশ্চন অমৰনাথ গুহা ভাৰতৰ কোন ৰাজ্যত অৱস্থিত এটো ক'ত আছে অমৰনাথৰ গুহা জম্মু কাশ্মীৰ হিমাচল প্ৰদেশ উত্তৰাখণ্ড নে পাঞ্জাব শুদ্ধ উত্তৰটো হ'ব অপচন এ জম্মু কাশ্মীৰ নেক্সট কোৱেশ্চন ভাৰতৰ কোনখন চহৰক হ্ৰদৰ চহৰ বুলি কোৱা হয় সিটি অফ লেকস ইংৰাজীত ক'বলৈ হলে হ'ব সিটি অফ লেকস বুলি কোৱা হয় হ্ৰদৰ চহৰ বুলি কোৱা হয় কোটা জয়পুৰ সুৰত নে উদয়পুৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি উদয়পুৰ তাৰ পিছত আছে দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া সমাপ্ত হৈছিল দ্বিতীয় বিশ্বযুদ্ধ আমাৰ সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ সমাপ্ত হৈছিল তো এটো সমাপ্ত হৈছিল 1945ত আৰম্ভণি হৈছিল 1939 আৰু শেষ হৈছিল এখন 1945ত ইম্পৰ্টেন্ট হয় এনেকুৱাবিলাক কোৱেশ্চন নেক্সট কোৱেশ্চন গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত প্ৰতিষ্ঠা হৈছিল আমাৰ যেটো গুৱাহাটী হাই কোৰ্ট আছে এটো কিমান চনত এস্টাবলিশ হৈছিল সুধিছে তো কাৰেক্ট আনসাৰটো হ'ব কিমান অপচন বি হ'ব 1948ত গুৱাহাটী হাই কোৰ্ট এস্টাবলিশ হৈছিল আৰু 1948ত গুৱাহাটী ইউনিভাৰ্চিটিও এস্টাবলিশ হৈছিল ওকে নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ ওখ নদী বান্ধটোৰ নাম কি আটাইতকৈ ওখ নদী বান্ধ হৈছে থেৰি হিৰাকুন ফাখৰা নে কল্লানাই তো আটাইতকৈ ওখটো হৈছে হাইয়েষ্ট হৈছে থেৰি ক'ত আছে এটো উত্তৰাখণ্ডত আৰু যদি লংগেষ্ট সুধে আটাইতকৈ দীঘল যদি সুধে লংগেষ্ট সুধিলে হ'ব তেতিয়া হিৰাকুন ঠিক আছে মনত ৰাখিবা নেক্সট কেৰালাৰ শস্য চপোৱা উৎসৱটোৰ নাম কি কেৰালাৰ শস্য চপোৱা উৎসৱ হাৰ্ভেষ্ট ফেষ্টিভেল হয় তো হেতু কি হয় লৰিটো হ'ব নোৱাৰি কেৰালাৰ নহয় বৈশাখীও নহয় নাম হ'ব শুদ্ধ উত্তৰ পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল পানিপথৰ যুদ্ধ টোটেল হৈছিল 3খন আৰু প্ৰথমখন হৈছিল 1526 চনত 1526 মুগল আৰু বাবৰ আৰু ইব্ৰাহিম লোদিৰ মাজত হৈছিল ওকে নেক্সট কোৱেশ্চন মিশন ইন্দ্ৰধনুষ তলৰ কোনটোৰ লগত সম্পৰ্কিত হয় শিশু সুৰক্ষা শিশু টিকাকৰণ তাৰ পিছত ডিজিটেল ভাৰত নে ওপৰৰ এটাও নহয় কাৰেক্ট আনসাৰ হ'ব অপচন বি শিশুৰ টিকাকৰণৰ লগত এটো জড়িত হয় মিশন ইন্দ্ৰধনুষ নেক্সট ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় আমাৰ ভোটাৰ দিৱস পালন কৰো নেশনাল ভোটাৰছ ডে কেতিয়া পালন কৰো আমি হেয়া হৈছে 25 জানুৱাৰী তাৰিখে পালন কৰো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস নেক্সট আছে বৰ্তমান ভাৰতৰ নিৰ্বাচনী আয়ুক্ত গৰাকী কোন হয় কাৰেক্ট চিফ ইলেকশ্যন কমিশনাৰ আমাৰ হয় ৰাজীৱ কুমাৰ নেক্সট 1857 চনৰ সিপাহী বিদ্ৰোহ কোন চহৰত আৰম্ভ হৈছিল 1857 ৰ যেটো সিপাহী বিদ্ৰোহ আছিল এটো কোনখন চহৰত আৰম্ভ হৈছিল তো ইয়াত আছে আগ্ৰা নতুন দিল্লী মিৰাট আৰু জয়পুৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি মিৰাটৰ পৰা এইটো বিদ্ৰোহ আৰম্ভ হৈছিল 1857ত কোনে আৰম্ভ কৰিছিল মংগল পাণ্ডে ওকে নেক্সট কোৱেশ্চন কোন গৰাকী গুপ্ত শাসকক কবিৰাজ বুলি জনা যায় কবিৰাজ বুলি কোৱা হয় কোন গৰাকী গুপ্ত শাসক তেখেত হয় অপচন ডি হ'ব সমুদ্ৰগুপ্ত
নেক্সট আছে তলৰ কোনখন সিন্ধু নদীৰ উপনদী হয় ইণ্ডাছ ৰিভাৰৰ ট্ৰিবিউটাৰী হয় ইয়াতে শুদ্ধ উত্তৰ কি হ'ব ইয়াতে আছে তনস ব্যাস সোন সম্বল তো কাৰেক্ট আনসাৰ হ'ব ব্যাস নদীখন সিন্ধু নদীৰ ট্ৰিবিউটাৰী হয় ইণ্ডিকা পুথিখনৰ লেখক কোন আছিল ইণ্ডিকা নামৰ যিখন পুথি আছিলে সেইখনৰ লেখকগৰাকী আছিলে কোন তেখেত হয় মেগাস্থিনাছ নেক্সট ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশগৰাকী কোন আছিল কি সুধিছে আমাৰ সুপ্ৰিম কোৰ্ট যে আছে তো সুপ্ৰিম কোৰ্টৰ প্ৰথমগৰাকী চিফ জাষ্টিচ আছিলে কোন মুখ্য ন্যায়াধীশ আছিলে হীৰালাল জে কানিয়া ওকে গুৰু নানকৰ জন্ম কিমান চনত হৈছিল গুৰু নানকৰ জন্ম চনটো সুধিছে তো কাৰেক্ট আনসাৰ ইয়াতে হ'ব অপশ্যন এ 1469ত তেখেতৰ জন্ম হৈছিলে গুৰু নানকৰ ওকে তো এইখিনি হয় আজিৰ ভিডিঅ'টোৰ কাৰণে কুৱেশ্যন এনসাৰ কিমানটা তোমালোকে শুদ্ধ কৰিব পাৰিছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু যদি আমাৰ আসাম পুলিচ কনষ্টেবল পৰীক্ষাৰ কাৰণে বনোৱা পিডিএফটো তোমালোকে ক্ৰয় কৰিব বিচাৰা তেতিয়াহ'লে ক্ৰয় কৰিব পাৰিবা যিটোত 700 কুৱেশ্যন থাকিব 70 ৰুপিজ হয় সম্পূৰ্ণ অসমীয়া মাধ্যমত পিডিএফটো বনোৱা হৈছে জিকে আৰু জেনেৰেল ইংলিছৰ ওপৰত কুৱেশ্যন এনসাৰ ইয়াতে দিয়া হৈছে যদি ল'ব বিচাৰা তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে তাত গৈ পেলাই ল'ব পাৰা নাইবা হোৱাটছএপ যোগে কণ্টেক্ট কৰিলে এই নাম্বাৰটো দি থোৱা আছে 8402086470 এই নাম্বাৰটোত কণ্টেক্ট কৰি তোমালোকে ই-বুক ল'ব পাৰিবা So thank you so much. Till then, keep learning, keep sharing. See you soon.